যথেষ্টখিনি সক্ৰিয়ভাৱে মাত মাতি আহে বাস্তৱ বুলি কওঁ যি সদ্যঘোষিত মানে আমাৰ APSC পৰীক্ষাৰ আণ্ডাৰত যিটো CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ তেওঁ পৰীক্ষাত উত্তীৰ্ণ হৈছে, যিটো আমাৰ কাৰণে এটা গৌৰৱৰ বিষয়। আৰু তেখেতক আমি আপোনালোকৰ মাজত চিনাকি কৰাৰ উদ্দেশ্যে আজি অনুষ্ঠানটি আয়োজন কৰিছিলোঁ। গতিকে আমি প্ৰথমে তেওঁক আমাৰ তৰফৰ পৰা অভিনন্দন জনাব বিচাৰিছোঁ। মই প্ৰথমে অভিনন্দন জনাবৰ কাৰণে বিকাশ হাজৰিকা আৰু আফিছা ৰহমানক মই অনুৰোধ জনাম। আৰু মই আকাংক্ষী মানে এই বাস্তৱে চাকৰি কামতো মানে কাম কৰি যাব আৰু তেওঁ আমাৰ আদৰ্শসমূহ আজি তোমালোকে তেওঁলোকৰ যি আজি প্ৰায় মই আজি 7-8 বছৰ যিটো জীৱনজোৰা সাধনাৰ বিনিময়ত আহি আজি এই স্থানত উপস্থিত হৈছিলোঁ আৰু তাৰ বাবে আজি এইখন মৰম পাই মই সুখী হৈছোঁ, অত্যন্ত সুখী হৈছোঁ। আৰু এই যাত্ৰাত বৰ মোৰ জীৱনৰ ৰেখাডাল মানে কি হ'ল একেবাৰে চিধা নহয়, তাত ৰাস্তাটোত বহুত বেকা বেকা সিফালে আছে, যে এনেকুৱা ষ্ট্ৰেইট নহয়, যে একদম প্লেইন ৰাস্তা নহয়, যে মই যে গাড়ীখন গৈ আছে একদম ধুনীয়া ৰাস্তাত খোজকাঢ়ি গৈ আছোঁ বা মোৰ গাড়ীখন চলি গৈ আছে। মই একদম আৰামছে গৈ মোৰ যিটো ডেষ্টিনেশ্যন আছিলে গাড়ী মোৰ যোৱাৰ, সেই ডেষ্টিনেশ্যনটো যে মই আৰামত পাইছিলোঁ সেইটো নহয়। সেই ডেষ্টিনেশ্যনটো পাবলৈ যাওঁতে মই বহুত উখোৱা মোখোৱা ৰাস্তা পাইছোঁ, ব্ৰেক মাৰিছোঁ, ক'ৰবাত ৰখিছোঁ, ক'ৰবাত আকৌ গৈছোঁ, আকৌ ষ্টাৰ্ট দিছোঁ, আকৌ গৈছোঁ, এটা চাৰ্কুলত মই গৈ আছোঁ। আৰু মই ভাবোঁ এইখিনি জনাটো বিশেষকৈ অধ্যয়নৰত আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰয়োজন আছে। আগতে আমি যেতিয়া প্ৰথম আৰম্ভ কৰিছিলোঁ তেতিয়া সকলোৱে এটা ভুল ধাৰণা থাকে, ভুল ধাৰণা বুলিয়েই নহয় মানুহৰ, যেতিয়া আমি গম পাওঁ যে আমাৰ এই ঘৰখন আমি কওঁ যে কি পাহাৰটো দূৰৰ পৰা দেখিলে বহুত চিকুণ লাগে, কিন্তু ওচৰলৈ গ'লে গম পোৱা যায় আৰু ঘৰখনৰ যেতিয়া। নমস্কাৰ। অসম লোকসেৱা আয়োগৰ অধীনত অনুষ্ঠিত CDPO পদৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা বাস্তৱজ্যোতি কোঁৱৰে নাজিৰা অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে আৰু তাৰ বাবে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নাজিৰা আঞ্চলিক সমিতিয়ে তেওঁক লৈ এখন অভিনন্দন আৰু মতামত অনুষ্ঠান আয়োজিত কৰে। গতিকে সেই মতামত অনুষ্ঠানত থাকি মই খুবেই আনন্দিত হৈছোঁ আৰু তেওঁ কথাই আমাক অনুপ্ৰাণিত কৰিব বুলি আশাবাদী। ইতিমধ্যে আমাৰ অসম লোকসেৱা আয়োগৰ সদ্যঘোষিত আমাৰ চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ যি মূল আমাৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হ'ল, তাত মই উত্তীৰ্ণ হৈছোঁ। আৰু এই উত্তীৰ্ণত আমাৰ শেষ হৈ আজি উত্তীৰ্ণ হোৱাৰ দুখত সুখী হৈ আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নাজিৰা আঞ্চলিকৰ সমিতিসকলে আজি মোৰ কাৰণে এটা সুন্দৰ অনুষ্ঠান আয়োজন কৰিলে। এই অনুষ্ঠানটোত তেওঁলোকৰ যি আয়োজন আৰু যি কথা বতৰা তেওঁলোকৰ ইণ্টাৰেকশ্যন আছিলে, মই তেওঁলোকৰ মাজত তেওঁলোকৰ যি অভিনন্দন তথা আমাৰ সম্বৰ্ধনা অনুষ্ঠান আছিলে, মোক যি সামাজিক মৰম আৰু স্বীকৃতি দিলে তাৰ বাবে মই অভিভূত হৈছোঁ। আৰু এই চেগতে মই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নাজিৰা আঞ্চলিক সমিতিৰ সমূহ বিষয়ববীয়ালৈ সন্মানীয় বিষয়ববীয়ালৈ মই মোৰ অন্তৰৰ পৰা হৃদয়ৰ পৰা মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই খুব এটা সুন্দৰ পৰিৱেশ তেওঁলোকে গঢ় দিলে, এটা গঠনাত্মক পৰিৱেশ। গতিকে আয়োজক মণ্ডলীলৈ মই বাৰে বাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই অনুষ্ঠানটোত আমাৰ সন্মানীয় বহু নাজিৰা গণ্যমান্য ব্যক্তি আছিলে, আমাৰ কোচিং